গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা বন্ধুসকল। যোৱাকালি মই এটা গান শুনি আছিলোঁ আৰু গানটো মোৰ অন্তৰ চুই গ'ল আৰু সেই গানটোৰ মাধ্যমেৰে সেই গানটোৰ পৰা কিছুমান বস্তু মই উপলব্ধি কৰিছোঁ, কিছুমান বস্তু জানিব পাৰিছোঁ। ঠিক আছে, আগৰ দিনৰ গানবিলাক যিখিনি গান আছিলে, যিখিনি গায়কে গান লিখিছিলে বা গাইছিলে, সেই গানখিনিত প্ৰতিটো গানত এটা অৰ্থ সোমাই আছিলে, এটা কিবা এটা বিষয় সোমাই আছিলে। ঠিক আছে, আমি আচলতে সেই গানবিলাক শুনোহে, কিন্তু সেই গানৰ পৰা মেছেজবিলাক ল'ব নাজানো বা আমি সেইটো গানত কিনো সোমাই আছে, কিনো ক'ব বিচাৰিছে, সেই বস্তুটো আমি কোনোদিন জানিব চেষ্টা নকৰোঁ। কালি মই এটা গান শুনি আছিলোঁ। সেই গানটোত মই নিজে এটা উপলব্ধি কৰিলোঁ যে এই গানটোত এটা অৰ্থ সোমাই আছে। ঠিক আছে, আৰু সেই অৰ্থটোকে আপোনালোকক মই আজি জনাব চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, তো গান গাব নাজানো বন্ধুসকল, কিন্তু অকমান সোঁৱৰাই দিম আৰু গানটো। ঠিক আছে, जो बोएगा वही पाएगा, तेरा किया आगे आएगा, सुख दुख है क्या फल कर्मों का, जैसी करनी वैसी भरनी, जैसी करनी वैसी भरनी। বন্ধুসকল, এই গানটোত কিমান এটা ডাঙৰ ৰহস্য, কিমান এটা ডাঙৰ অৰ্থ সোমাই আছে আপোনালোকে ভাবক। जो बोएगा वही पाएगा। আমি যেনেকৈ কৰ্ম কৰিম, যেনেকৈ আমি কাম কৰিম নহয়, সি তেনেদৰেই আমাৰ সকলো ফল আহে। বন্ধুসকল, আচৰিত গানটোৰ মাজত অৰ্থ এটা সোমাই আছে। আমি যেনেকৈ কৰ্ম কৰি যাম, যেনেকুৱা ধৰণে আমি কাম কৰিম, কাৰোবাক আঘাত দিছোঁ আমি আঘাত পাম, কাৰোবাক দুখ দিছোঁ দুখ পাম, কাৰোবাক বেয়া ব্যৱহাৰ কৰিছোঁ বেয়া ব্যৱহাৰ পাম। ঠিক আছে, আমি কাৰোবাক ভাল কৰিছোঁ ভাল পাম, হয়নে? আমি যেনেকৈ কৰ্ম কৰিম তেনেকৈ ফল পাম। जो बोएगा वही पाएगा, सुख दुख है क्या फल कर्मों का। আমি যে সুখ দুখ এইবিলাকক যে বিচাৰি ফুৰোঁ নহয়, এই সুখ দুখ আচলতে কি হয়? এই সুখ দুখবিলাকহে হৈছে আমাৰ যি কৰ্ম, আমাৰ যেনেকুৱা কৰ্ম কৰিছিলোঁ সেই তেনেকুৱা ফল পাই আছোঁ। বন্ধুসকল, মোৰ ডাঙৰ অভিজ্ঞতা এইটো, আৰু এই অভিজ্ঞতা মই যেতিয়া হৈছে, মই জীৱনটোৰ কথা যেতিয়া জানিব চেষ্টা কৰিছোঁ নহয়, প্ৰত্যেকটো বস্তুত মই অৰ্থ বিচাৰিবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, আমি গান চাওঁ, চিনেমা চাওঁ, যিকোনো বস্তু চাওঁ, কিন্তু তাৰ পৰা অৰ্থ বুজিবলৈ চেষ্টা নকৰোঁ। আমি নিজেই নিজক বহুত জনাটো বুজাওঁ। আমি সকলো জানিলোঁ বুলি ভাবোঁ, কিন্তু আমি জানিবলগীয়া বহুত কথা আছে বন্ধু, আৰু নজনাৰ বাবে আমি মূৰ্খামি কিছুমান কৰি ফুৰোঁ। আমি নিজক শ্ৰেষ্ঠ জ্ঞান কৰিবৰ কাৰণে আমি সমাজৰ মাজত ডাঙৰ নিজকে জ্ঞানী বুজাবৰ কাৰণে আমি বহুত কিছুমান ভুল কৰোঁ। বন্ধুসকল, সেই ভুলৰ পৰিণাম এদিন ভুগিবলগীয়া। जो बोएगा वही पाएगा, যি আমি কৰ্ম কৰিম, যেনেকৈ কৰ্ম কৰিম তেনেকেই ফল পাম। सबसे बड़ी पूजा है माता पिता का सेवा, किस्मत वालों को ही मिलता है ये मौका, हाथ से अपनी खो मत देना, खिदमत मौका एक खिदमत का, हाथ से अपने खो मत देना, मौका एक खिदमत का। বন্ধুসকল, গান গাব নাজানো, তথাপি সোঁৱৰাই গৈছোঁ। सबसे बड़ी पूजा है माता पिता के सेवा। আমি কি কৰোঁ, আমাৰ বহুতে কি কৰোঁ, নিজৰ মাতৃ পিতাক, নিজৰ মা দেউতাকক এটা সময়ত আমি অত্যাচাৰ কৰা আৰম্ভ কৰোঁ, এটা সময়ত তেওঁলোকক অৱহেলা কৰা আৰম্ভ কৰোঁ, এটা সময়ত তেওঁলোকক আমি ক'ৰবাত এৰি থৈ গুচি আহোঁ, অনাথ আশ্ৰমত আশ্ৰয় ল'বলৈ দিওঁ। বহু মাক দেউতাক আজি আছে এনেকুৱা জেগাত য'ত সদায় দুখৰ চকু পানীত বোৱাই থাকে। কিছুমান আশ্ৰমত গৈ পেলাই আশ্ৰয় ল'বলগীয়া হৈছে, অথচ বহু থকাৰ পিছতো নিজৰ মা দেউতাকক অৱহেলা কৰে। আৰু সেই মা দেউতাককেই যিজনে সেৱা কৰে নহয়, সেইজনেই প্ৰকৃত পূজা কৰে, প্ৰকৃত
ভগৱানক প্ৰাৰ্থনা কৰে। সেই কথাই কৈছে সবচে বড়ি পূজা হে মাতা পিতা কা সেৱা। যি মা দেউতাকক সেৱা কৰে নহয়, তাৰ সমান পূজা ক'তোৱেই নাই। বন্ধুসকল, আমি সদায় নিজৰ মা দেউতাকক কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, সেই বস্তু জানিব লাগে। কিসমত वालों को ही मिलता है ये मौका। যাৰ ভাগ্য থাকে, যাৰ সঁচাকৈ ভাগ্য থাকে নহয়, তেওঁলোকে এই মানে সুবিধা, এই সুযোগ পায়। বন্ধুসকল, মই এটা সময়ত মা দেউতাৰ পৰা দুখ পাই পেলাই মই মা দেউতাক মানে আঘাত অনুভৱ কৰিছিলোঁ। আঘাত অনুভৱ কৰি পেলাই মই আঁতৰি গৈছিলোঁ। দেউতাৰ সময়টো দেউতাই কিছুমান কথাত মই আঘাত পাই পেলাই দেউতাৰ সময়টো মই আঁতৰি গৈছিলোঁ। কিন্তু শেষ পৰ্যায়ে ভগৱানে মোক এনেকুৱা এটা সুযোগ দিলে, এনেকুৱা এটা সুবিধা দিলে যে মই দেউতাকো মই শুশ্ৰূষা কৰিব পাৰিলোঁ। অৱশেষত মাৰ বাপ পৰাও মই আঁতৰি গৈছিলোঁ, কিন্তু শেষ মুহূৰ্তত মাৰ ওচৰলৈকো মোক ভগৱানে ওচৰ চপাই আনিলে। মই ক'ব নাযাওঁ যে মই মা দেউতাক বহুত শুশ্ৰূষা কৰিব পাৰিলোঁ, কিন্তু যিখিনি মোৰ মানে শক্তি অনুযায়ী মই কৰিব পাৰিলোঁ, সেইখিনি মই সঁচাকৈ ভাগ্যৱান বুলি ভাবোঁ যে মই মা দেউতাৰ কাৰণে সেইখিনি কৰ্ম কৰিব পাৰিলোঁ যিখিনি বহুতে কৰিব নোৱাৰে। সদায় মা দেউতাকৰ যি সেৱা কৰাৰ সুযোগ পায় নহয়, সেইটো বহুত ভাগ্যৰ বলত পায়। সেই ভাগ্য কেতিয়াও হেৰুৱাব নালাগে, সেই কৰ্ম কেতিয়াও হেৰুৱাব নালাগে। সেইটোৱে কথা কৈছে, কিসমত वालों को ही मिलता है ये मौका, हाथ से अपने खो मत देना, मौका ये खिदमत का। ঠিক আছে বন্ধুসকল, আমি সেই মানে সুযোগ কেতিয়াও হেৰুৱাব নালাগে। সেই সুযোগকণেই আমাৰ জীৱনৰ নৌকাটো পাৰ কৰিব। আমি তেওঁলোকৰ প্ৰতি যিটো শুশ্ৰূষা কৰিম নহয়, যিখিনি সেৱা কৰিম নহয়, সেই সেৱাই এদিন আমাৰ নৌকা পাৰ কৰিব। আমি ভাবোঁ জীৱনটো জীয়াবৰ কাৰণে টকা পইচা সম্পত্তি অজস্ৰ, সেইখিনিয়ে সকলো। সেইখিনি সকলো নহয়, সেইখিনি ভৌতিক জীৱন। সেই ভৌতিক জীৱনৰ পৰা আমি মুক্তি পাবৰ কাৰণে যি মুক্তিৰ পথ, সেই মুক্তিৰ পথকণ মুকলি হ'ব সেই যেতিয়া আমি মা দেউতাকৰ সেৱা কৰিম। প্ৰধান কৰ্ম মাক দেউতা, তাৰ পিছত বেলেগ। चाहे न पूजे मूरत, चाहे न जाए तीरथ जाए, मात पिता के तन में सारे देव समाए, तू इनकदर खुश रखे तो भगवान खुश हो जाए, तेरा किया आगे आएगा, सुख दुख है क्या फल कर्मों का। বন্ধুসকল, গাব নাজানিছোঁ, ঠিক আছে, যিখিনি পাৰিছোঁ গাইছোঁ, ঠিক আছে। চাহে নে পূজে মূৰত, যদিও আমি ভগৱানক পূজা নকৰোঁ, মূৰ্তিক পূজা নকৰোঁ বা কাকবা পূজা নকৰোঁ, কোনোবা মন্দিৰত গৈ পূজা নকৰোঁ, চাহে না তীৰ্থ যায়, যদিও আমি তীৰ্থযাত্ৰাটো নাযাওঁ, কোনো তীৰ্থ ভ্ৰমণ নকৰোঁ, মাতে পিতাকে তন মে, মা দেউতাকৰ শৰীৰতে, মা দেউতাকৰ আত্মাতে চাৰে দেৱ সমায়, সকলো দেৱতা তেওঁলোকৰ মাজতে আছে, তেওঁলোকৰ অন্তৰতে আছে, তেওঁলোকৰ শৰীৰৰ মাজতে আছে। গোটেই দেৱতা যিমান দেৱ দেৱী আছে, যিমান আমি যাক আৰাধনা কৰোঁ, যি বুলি আৰাধনা নকৰোঁ লাগিলে, যাক প্ৰাৰ্থনা নকৰোঁ লাগিলে, তেওঁলোকৰ সকলোখিনি মাক দেউতাকৰ ভিতৰতে সোমাই থাকে। যদি আমি তেওঁলোকক সুখী ৰাখিব পাৰোঁ, সুখ দিব পাৰোঁ নহয়, ভগৱানক সুখ কৰা হ'ব। আমি ভগৱানক এক্সট্ৰাকে সুখ দিব নালাগে, আমি এক্সট্ৰাকে তেওঁলোকক সেৱা শুশ্ৰূষা কৰিব নালাগে। আমাৰ মা দেউতাৰ
ভিতৰতে সোমাই আছে সকলো আৰু সেই তেওঁলোক মা দেউতাককে যদি আমি ভালকৈ সেৱা শুশ্ৰূষা কৰোঁ নহয় ভগৱানক সেৱা কৰা হ'ব ভগৱানক সুখী কৰা হ'ব আমি মন্দিৰতো যাব নালাগে কোনো তীৰ্থ ভ্ৰমণতো যাব নালাগে বন্ধুসকল এই গানটো সঁচাকৈ ভাল লাগিলে কিন্তু মই গাব ভালকৈ নাজানো চ' যিখিনি পাৰিছোঁ সেইখিনিকে কৈ পেলাই আপোনালোকক এইখিনি দিব চেষ্টা কৰিছোঁ जो बोएगा वही पाएगा तेरा किया आगे आएगा सुख दुख है क्या फल कर्मों का जैसी करनी वैसी भरनी जैसी करनी वैसी भरनी হয়নে বন্ধুসকল আমি যেনেকুৱাই কৰিম নহয় তেনেকুৱাই ফল পাম ঠিক আছে চ' আমি প্ৰত্যেকেই মানে এটা বস্তু ভাবি লওঁ যে এইটো কৰ্ম কৰিলে আমি সুখী হ'ম এইটো কৰ্ম কৰিলে সুখী হ'ম ঠিক আছে ভগৱানক প্ৰাৰ্থনা কৰিব ভগৱানক সুখী কৰিবৰ কাৰণে মানে ভগৱানক ভাল লগাবৰ কাৰণে আমি কি নকৰোঁ আনে হাতে নাখাবা টানে হাতে নাখাবা এইটো নুচুবা সেইটো নুচুবা কিন্তু মা দেউতাকক অত্যাচাৰ কৰা হয় না আমি আনৰ অন্তৰত আঘাত দিওঁ আনৰ অন্তৰত দুখ দিওঁ আনৰ অন্তৰত কষ্ট দিওঁ আকৌ কি কওঁ আনৰ হাতে নুচুবা টানৰ হাতে নুচুবা ভগৱানক সুখী কৰিবলৈ শৰীৰটোক আমি পবিত্ৰ কৰিলেই ভগৱান সুখী নহয় আমি যিখিনি কৰ্ম অন্তৰখন পবিত্ৰ কৰিব লাগিব আৰু অন্তৰখন পবিত্ৰ কৰি আমি যেতিয়া ভগৱান ৰূপী মা দেউতাকক শুশ্ৰূষা কৰিম বা আমি মা দেউতাৰ দৰে অন্য বৃদ্ধ লোকক বা কাকবা শুশ্ৰূষা কৰিম ঠিক আছে বা অসহায়ক সহায় কৰিম সেই তেতিয়াই আমি সকলোখিনি মানে তীৰ্থ ভ্ৰমণ সি তাতে কৰা হয় চ' আমি সদায় সেইটোৱে মনত ভাবিব লাগে বন্ধুসকল মই এইটো এনেই ভিডিঅ' বনালে মই অভিজ্ঞতাৰে বনাইছোঁ বন্ধুসকল প্ৰত্যেকটো অভিজ্ঞতা মই মাক দেউতাক যোনটো শুশ্ৰূষা কৰিবলৈ যি সুযোগ পালোঁ সঁচাকৈ বন্ধুসকল বহুতে সেইটো সুযোগ নাপায় মই আঁতৰি যোৱাৰ পিছতো ভগৱানে টানি লৈ আহিছে মা দেউতাকক দেউতাক শুশ্ৰূষা কৰিবৰ কাৰণে মাৰ শুশ্ৰূষা কৰিবৰ কাৰণে মাৰ পৰা মই আঁতৰি গৈছিলোঁ বহুত গুৱাহাটীত গৈ আছিলোঁগৈ দুখ পাই পেলাই তাতে থাকিছিলোঁ কিন্তু এনেকুৱা এটা মানে নিয়তিয়ে মোক এনেকুৱা এটা মানে খেল খেলিলে যে মই আকৌ আহি পেলাই মাৰ ওচৰত পাই গ'লোঁ আৰু অৱশেষত শেষ পৰ্যায়তো মই মাক সেইখিনি শুশ্ৰূষা কৰিবলগীয়া যিখিনি শুশ্ৰূষা যি বিচনাত পৰি থাকিলে যিখিনি কৰিবও লাগে সেইখিনি শুশ্ৰূষা কৰিবৰ কাৰণে মই সুযোগ পালোঁ এতিয়া যদি কয় মাৰ কৰ্ম মাৰ মৰি যোৱাৰ পিছত যিখিনি হয় সেইখিনিতো মায়ে দেখা নাই ঈশ্বৰে দেখা পাই আছে হয়নে তো যিখিনি মই আচল কৰ্ম সেইখিনি মই কৰিব পাৰিলোঁ তাৰ বাবে ভগৱানৰ ওচৰত সদায় ধন্যবাদ আৰু সকলোকে এটাই কওঁ যে মা দেউতাকৰ সমান কোনো হ'ব নোৱাৰে মা দেউতাক হেৰাই যোৱাৰ পিছতহে গম পোৱা যায় যে মাক দেউতাক কোন হয় গতিকে মা দেউতাকে যিমানেই অত্যাচাৰ নকৰক যিমানে কষ্ট নিদিয়ক যিমানে দুখ নিদিয়ক লাগিলে আঁতৰত থাকক কিন্তু সময়ত যেতিয়া সুযোগ পায় সুবিধা পায় যে তেওঁলোকক সেৱা কৰিবৰ কাৰণে যি সময়ত তেওঁলোকৰ পুতেকৰ পৰা যিটো আশা কৰে সেই আশাকণ যদি পূৰ্ণ কৰিব পাৰি নহয় তাৰ সমান পুণ্য ক'তোৱেই নাই সেই তেতিয়াই মা দেউতাকক সুখী কৰা মানে ভগৱান সুখী হৈ যাব গতিকে বন্ধুসকল কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো চিম্পুলকৈ বনাইছোঁ আজি ভাল লগা নাই চ' আজি মা আমাৰ পৰা আঁতৰি যোৱা আজি 11 দিন হ'ল তো যোৱাকালি দহা পাৰ হৈ গ'ল দহা আজি 11 দিন আমাৰ যোনটো নিয়ম আছে নিয়ম মতে 15 দিনত কৰ্ম শেষ হয় তো মঙলবাৰলৈ শ্ৰাদ্ধৰ কাম আছে আৰু 15 মানে বুধবাৰে সকলো সমাপ্ত হৈ যাব চ' এইকেইদিন জানেই কেনেকুৱা এটা পৰিস্থিতিত কেনেকুৱা এটা মানসিকতাত জীয়াই থাকিবলগীয়া হয় তো সেইকাৰণে ভালকৈ যদি ভিডিঅ'টো বনাব পৰা নাই তাৰ বাবে ক্ষমা কৰিব আৰু অতি সোনকালে ভাল ভাল বিষয়বস্তু ভাল ভিডিঅ'ছ আনিব চেষ্টা কৰিম আৰু যোনটো ভিডিঅ' মই বন্ধুসকল এটাই কওঁ মই যোনটো ভিডিঅ' মই আপলোড কৰোঁ বা যিখিনি ভিডিঅ' শ্বেয়াৰ কৰোঁ নহয় যাতে সকলোৰে কামত হয় এনেই অবাবত মই ভিডিঅ' বনাই পেলাই মোৰ মানে ভিউজ বঢ়াবৰ কাৰণে মই পইচা পাবৰ কাৰণে সেইটো কাৰণে নহয় সকলোৰে ভালৰ কাৰণে যাতে ভিউজ আহক বা নাহক সেইটো
মোৰ কোনো মতলব নাই, কিন্তু মই এনেকুৱা ভিডিঅ' বনাই যাম যোনটোত আনৰ ভাল হয়, মাত্ৰ মই এটাই ভগৱানৰ কৰ্ম কৰি যাম, ভগৱানে যি দিয়ে তাতে সন্তুষ্ট। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু অতি সোনকালে আহি আছোঁ।